নমস্কাৰ এই মুহূৰ্তে আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো 25 লাখ লৈ বৃদ্ধি পালে বিএছএনএলৰ গ্ৰাহক হয় বিএছএনএলৰ বাবে এক ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ হয় আপোনালোকে ঠিকই চাই আছে জিঅ' এয়াৰটেলৰ ৰিচাৰ্জৰ দাম বৃদ্ধিৰ পিছতই এবাৰ হাহাকাৰ লাগিছে জিঅ' আৰু এয়াৰটেলৰ মাজত লাখ লাখ গ্ৰাহকে বিএছএনএল লৈ পৰ্ট কৰিলে নম্বৰ হয় আপোনালোকে শুনি আছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ 25 লাখ লৈ বৃদ্ধি হল বিএছএনএলৰ গ্ৰাহক হুৰাহুৰে বৃদ্ধি পাবলৈ ধৰিছে বিএছএনএলৰ গ্ৰাহক ৰিচাৰ্জৰ মূল্যৰ বৃদ্ধিৰ পিছতে বিএছএনএলৰ বাম্পাৰ অফাৰ প্ৰায় 15টা প্লেনত বিএছএনএলত আগবঢ়াইছে এই বাম্পাৰ অফাৰ ইফালে 107 টকাৰ প্লেনত 35 দিনলৈ 200 মিনিট ফোন কৰাৰ সুবিধা আছে বুলি উল্লেখ কৰা হৈছে 118 টকাৰ ৰিচাৰ্জত আনলিমিটেড ভয়েস কলৰ সৈতে 10 GB ডাটাৰ সুবিধা দিয়া হৈছে বিএছএনএলত হয় বাম্পাৰ অফাৰ 153 টকাৰ প্লেনত আনলিমিটেড ভয়েস কলৰ সৈতে 26 GB ডাটাৰ সুবিধা দিয়া হৈছে বিএছএনএলত দিছে এক বাম্পাৰ অফাৰ 199 টকাৰ ৰিচাৰ্জত প্ৰতিদিনে 2 GB ডাটাৰ সৈতে 30 দিনৰ ভ্যালিডিটি দিয়া হৈছে সমান্তৰালভাৱে 249 টকাৰ প্লেনত আনলিমিটেড কলৰ সৈতে 45 দিনৰ ভ্যালিডিটিৰ সুবিধা দিয়া হৈছে ইফালে 347 টকাৰ প্লেনত আনলিমিটেড ভয়েস কলৰ সৈতে প্ৰতিদিনে আপুনি 2 GB ডাটাৰ সৈতে 54 দিনৰ ভ্যালিডিটি পাই যাব 599 টকাৰ প্লেনত আনলিমিটেড ভয়েস কলৰ সৈতে প্ৰতিদিনে 3 GB ডাটা আৰু 84 দিনৰ ভ্যালিডিটি আপুনি সুবিধা পাব 666 টকাৰ প্লেনত আনলিমিটেড ভয়েস কলৰ সৈতে প্ৰতিদিনে 2 GB ডাটা 105 দিনৰ ভ্যালিডিটিৰ সৈতে আপুনি পাই যাব 699 টকাৰ প্লেনত আনলিমিটেড ভয়েস কলৰ সৈতে 130 দিনৰ ভ্যালিডিটি আপুনি পাই যাব হয় বিএছএনএলে দিছে এক ভাল খবৰ 997 টকাৰ প্লেনৰ সৈতে আনলিমিটেড ভয়েস কল প্ৰতিদিনে 2 GB ডাটা সহ 160 দিনৰ ভ্যালিডিটি আপুনি পাই যাব ইফালে 1499 টকাৰ প্লেনত আছে বাম্পাৰ অফাৰ হয় বিএছএনএলে দিছে এক বাম্পাৰ অফাৰ আনলিমিটেড ভয়েস কলৰ সৈতে আছে 24 GB ডাটা আৰু 336 দিনৰ ভ্যালিডিটি আপুনি পাই যাব ইফালে 1999 টকাৰ প্লেনত আছে আনলিমিটেড ভয়েস কলৰ সৈতে 600 GB ডাটা আৰু 365 দিনৰ ভ্যালিডিটি আপুনি পাই যাব জিঅ' ভোডাফোন এয়াৰটেলৰ মূল্য বৃদ্ধিৰ পিছতে এতিয়া লাখ লাখ গ্ৰাহকে পৰ্ট কৰিছে বিএছএনএললৈ আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ইফালে দেশ এৰি পলায়ন শেখ হাসিনাৰ দেশ এৰি পলায়ন কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ পদত্যাগ হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ সেনাৰ হেলিকপ্টাৰেৰে ভগ্নীৰ সৈতে দেশ এৰি পলায়ন কৰিবলৈ হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ ঢাকা পেলেচ এৰি পলায়ন প্ৰধানমন্ত্ৰী গৰাকীৰ হয় বাংলাদেশৰ পৰিস্থিতি ভয়ানক হৈ পৰিছে হিংসাত্মক ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাংলাদেশৰ পৰিস্থিতি অতি ভয়াবহ দেওবাৰেও নিহত হয় শতাধিক প্ৰতিবাদকাৰী হয় হাজাৰ হাজাৰ প্ৰতিবাদকাৰী কিন্তু নিহত হৈছে ৰাষ্ট্ৰপতিৰ হাতত শেখ হাসিনাই পদত্যাগ পত্ৰ প্ৰদান কৰাৰ খবৰ ইতিমধ্যে দেশজুৰি বিয়পিছে ভাৰতৰ দিশে হেলিকপ্টাৰ উৰণৰ সম্ভাৱনা আছে ইতিমধ্যে ভাৰতত খোপনি পাতিছে শেখ হাসিনা বাংলাদেশৰ পৰা পদত্যাগ কৰি ভাৰতত আহি খোপনি পাতিছে শেখ হাসিনাই ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 150 বছৰ চলিব বুলি এই সংসদ ভৱনত এতিয়া হৈছে কি আপোনালোকে চাই থাকক ধোঁৱাচাঙত উঠিল 971 কোটি টকীয়া সংসদ ভৱন হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ছাত ফুটি হৰাহৰে পানী সোমাইছে হয় হৰাহৰে পানী সোমাবলৈ ধৰিছে 971 কোটি টকীয়া বাংলত লিকেজৰ অনুসন্ধানৰ বাবে তদন্ত কমিটি ঘোষণা কৰা হৈছে কংগ্ৰেছৰ মণিকাম ঠাকুৰে পোহৰলৈ আনিছে সংসদ ভৱনৰ এই দুৰ্দশা হয় আপোনালোকে ঠিকই চাই আছে আপোনালোকে ঠিকই শুনি আছে নতুন পাৰ্লিয়ামেণ্টক স্বাধীন ভাৰতৰ প্ৰতীক আখ্যা দিয়া হৈছিল নিৰ্মাণ কাৰ্য সম্পন্ন হোৱাৰ পিছতে ডিজাইন আৰু কামৰ প্ৰশংসা কৰা হৈছিল বুলি উল্লেখ কৰা হৈছে সমান্তৰালভাৱে কিন্তু
বাহিৰে ৰংচং ভিতৰে কোৱা বাতৰিৰ দৰে হয় 971 কোটি টকীয়া এই সংসদ ভৱন কেনেকৈ পৰিছে সংসদ ভৱনৰ ভিতৰত পানী হয় সংসদ ভৱনৰ ভিতৰত কেনেকৈ পানী সমল এই কথা সৰ্বত্ৰে চৰ্চা হৈ আছে নতুন সংসদ ভৱনৰ আধাৰশিলা হৈছিল 2020 চনৰ 10 ডিচেম্বৰত ইফালে 2023 28 মেত উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সংসদ ভৱন উদ্বোধন কৰিছিল 2023 চনৰ 19 ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল সংসদীয় বিশেষ অধিৱেশন সমান্তৰালভাৱে 2010 চনত 93 বছৰ হৈছিল পুৰণি সংসদ ভৱনৰ বয়স ইফালে ইয়াৰ পিছতেই নতুন সংসদ ভৱনৰ পৰিকল্পনা কৰিছিল এই বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 150 বছৰতকৈ অধিক সময় সুসজ্জিত হৈ থকাকৈ পৰিকল্পনা কৰা হৈছিল এই নতুন সংসদ ভৱনৰ ইফালে কিন্তু 150 বছৰটো বাদেই দিয়ক এবছৰতেই পানী পৰিছে সংসদ ভৱনত হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ অনিয়ম হল নেকি নতুন সংসদ ভৱন নিৰ্মাণ কৰোঁতে হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ক'ত গ'ল 971 কোটি টকা হয় 971 কোটি টকীয়া সংসদ ভৱনত এতিয়া পানী সোমাইছে ধোঁৱাচাঙত উঠিল 971 কোটি টকীয়া সংসদ ভৱন তো ভিউয়ার্স ভিডিওটো ভাল পালে চেনেলটো সাবস্ক্রাইব কৰি দিব ভিডিওটোত এটা লাইক কৰি দিব কমেন্টস কৰিবলৈ নেপাহৰিব ধন্যবাদ থ্যাংক ইউ জয়